আজি মই লৈ আহিছোঁ ক্লাছ 10ৰ বিজ্ঞান বিষয়ৰ 7 নম্বৰ লেচনৰ এমচিকিউ সিৰিজৰ সেকেন্ড পাৰ্ট। কাৰণ প্ৰথম পাৰ্টটো আগতে আপলোড কৰা হৈছে। যদি ভিডিঅ'টো চাইছে তেন্তে ভাল, আৰু যদি চোৱা নাই ডেসক্ৰিপশ্যনত মই প্ৰথম ভিডিঅ'টোৰ লিংক দি দিম, চাব। আজিৰ প্ৰথম কোৱেশ্চনটো হৈছে গলগন ৰোগ কোনবিধ হৰমনৰ অভাৱত হয়? অপশ্যন এ বৃদ্ধি হৰমন, অপশ্যন বি থাইৰয়েড উদ্দীপক হৰমন, অপশ্যন সি থাইৰক্সিন, অপশ্যন ডি ইনসুলিন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি থাইৰক্সিন। নেক্সট 2 নম্বৰ কোৱেশ্চনটো হৈছে তলত দিয়াবোৰৰ কোনটোক মিশ্ৰ গ্ৰন্থি বলে? অপশ্যন এ পিটুইটাৰী, অপশ্যন বি থাইৰয়েড, অপশ্যন সি অগ্নাশয়, অপশ্যন ডি এড্ৰিনেল। শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি অগ্নাশয়। নেক্সট 3 নম্বৰ কোৱেশ্চনটো হৈছে উদ্ভিদৰ কোষ বিভাজন প্ৰক্ৰিয়াত কোনবিধ হৰমনে সহায় কৰে? অপশ্যন এ জিবাৰেলিন, অপশ্যন বি সাইটোলিন, অপশ্যন সি সাইটোকাইনিন, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি সাইটোকাইনিন। নেক্সট 4 নম্বৰ কোৱেশ্চনটো হৈছে কোনবিধ সঞ্জীৱনী পদাৰ্থ প্ৰাকৃতিকভাৱে পোৱা নাযায়? অপশ্যন এ অক্সিন, অপশ্যন বি জিবাৰেলিন, অপশ্যন সি 2,4-D, অপশ্যন ডি ইথিলিন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি 2,4-D। নেক্সট 5 নম্বৰ কোৱেশ্চনটো হৈছে কোনবিধ সঞ্জীৱনী পদাৰ্থই কোষৰ বৃদ্ধি আৰু কোষৰ বিভাজনত বাধা দিয়ে? অপশ্যন এ এপচিচিক এচিড, অপশ্যন বি সাইটোকাইনিন, অপশ্যন সি অক্সিন, অপশ্যন ডি কেলাইন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ এপচিচিক এচিড। নেক্সট 6 নম্বৰ কোৱেশ্চনটো হৈছে কোনবিধ সঞ্জীৱনী পদাৰ্থ উদ্ভিদ দেহৰ শিপাত সংশ্লেষণ হৈ পিছত বিভিন্ন অংগলৈ পৰিবাহিত হয়? অপশ্যন এ সাইটোকাইনিন, অপশ্যন বি অক্সিন, অপশ্যন সি জিবাৰেলিন, অপশ্যন ডি এপচিচিক এচিড। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সাইটোকাইনিন। নেক্সট 7 নম্বৰ কোৱেশ্চনটো হৈছে তলৰ কোনটোৱে শৰীৰৰ অৱস্থান আৰু ভাৰসাম্যতা নিয়ন্ত্ৰণ কৰে? অপশ্যন এ পন্স, অপশ্যন বি চেৰিবেলাম, অপশ্যন সি মেডুলা, অপশ্যন ডি চেৰিব্ৰাম। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চেৰিবেলাম। নেক্সট 8 নম্বৰ কোৱেশ্চনটো হৈছে স্নায়ুৰজ্জু তলৰ কোনটোৰ পৰা উৎপত্তি হয়? অপশ্যন এ মেডুলা, অপশ্যন বি চেৰিব্ৰাম, অপশ্যন সি চেৰিবেলাম, অপশ্যন ডি পন্স। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মেডুলা। নেক্সট 9 নম্বৰ কোৱেশ্চনটো হৈছে পোহৰৰ দিশত উদ্ভিদৰ কাণ্ডৰ চলনক ডেছ বলে? অপশ্যন এ ভূকেন্দ্ৰাবেগী, অপশ্যন বি কিমোট্ৰপিজম, অপশ্যন সি পোহৰানুবেগী, অপশ্যন ডি জলানুবেগী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি পোহৰানুবেগী। লাষ্ট 10 নম্বৰ কোৱেশ্চনটো হৈছে তলৰ কোনটো হৰমন সংশ্লেষণৰ বাবে আয়োডিনৰ আৱশ্যক হয়? অপশ্যন এ ইনসুলিন, অপশ্যন বি অক্সিন, অপশ্যন সি এড্ৰিনেলিন, অপশ্যন ডি থাইৰক্সিন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি থাইৰক্সিন। এনেকুৱা ভিডিঅ'বোৰ পাই থকাৰ বাবে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।